Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিছো। আজিৰ প্ৰথম প্ৰশ্ন, which place is famous for বুলবুলি যুঁজ? বুলবুলি যুঁজৰ বাবে কোনখন ঠাই বিখ্যাত? শুদ্ধ উত্তৰ হ'ব অপচন ডি হাজো। বুলবুলি যুঁজৰ বাবে অসমৰ হাজো বিখ্যাত হয়। নেক্সট কোৱেশ্চন, the highest mountain peak in India is? ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন বি কাঞ্চনজংঘা। কাঞ্চনজংঘা ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ লগতে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ পৰ্বতশৃংগ হয়। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ হৈছে মাউণ্ট এভাৰেষ্ট আৰু দ্বিতীয় সৰ্বোচ্চ পৰ্বতশৃংগ হৈছে মাউণ্ট গডৱেন অষ্টেন। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ নিউলি এডেড ইন G20? G20ত কোনখন দেশ নতুনকৈ অন্তৰ্ভুক্ত হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন চি আফ্ৰিকান ইউনিয়ন। আফ্ৰিকান ইউনিয়ন G20ৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা দেশ। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ বৰাক ভেলী? কোনখন জিলা বৰাক উপত্যকাৰ অধীন নহয়? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ডিমা হাছাও। অসমৰ ডিমা হাছাও জিলা বৰাক উপত্যকাৰ অধীন নহয়। নেক্সট কুৱেশ্যন, লাই হাৰবা ইজ এ ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোইং ষ্টেট? লাই হাৰবা নিম্নলিখিত কোনখন ৰাজ্যৰ উৎসৱ হয়? শুদ্ধ উত্তৰ অপশ্যন ডি মণিপুৰ ৰাজ্যৰ। লাই হাৰবা উৎসৱ মণিপুৰৰ মেইটেই সম্প্ৰদায়ে পালন কৰে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফলোইং ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক পাৰ্টি? নিম্নলিখিত কোনজনে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসুৱে। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইষ্টাৰ্ণ ৰেলৱে জোন ইন ইণ্ডিয়া ইজ লোকেটেড ইন? ভাৰতৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কলকাতাত। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য নভেল মৎস্যগন্ধা? মৎস্যগন্ধা উপন্যাসখনৰ লেখক কোন? শুদ্ধ উত্তৰ অপশ্যন এ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং অথৰ্ছ ইউজ দ্য পেন নেম বিগুটি বৰা? নিম্নলিখিত কোনজন লেখকে ছদ্মনাম বিগুটি বৰা ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেণুধৰ শৰ্মাই। নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই শ্লোগান কোনে দিছিল? শুদ্ধ উত্তৰ অপশ্যন এ সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে এই শ্লোগান দিছিল। নেক্সট কুৱেশ্যন, ছাপচাৰ কুট ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন দ্য ষ্টেট অফ? ছাপচাৰ কুট কোনখন ৰাজ্যত উদযাপন কৰা উৎসৱ হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিজোৰাম ৰাজ্যত। নেক্সট কুৱেশ্যন, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম? অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ৩ ছেপ্টেম্বৰত অসমত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জীয়া ধনশিৰি নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1999 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ডনিপ'লো এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? ডনিপ'লো বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ ৰাজ্যত। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ কল্ড এজ দ্য কুইন অফ ডেকান? কোনখন ঠাইক কুইন অফ ডেকান বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন বি পুনে। পুনেক কুইন অফ ডেকান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ কামৰূপ মহানগৰত। নেক্সট কুৱেশ্যন, পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিচিং সম্প্ৰদায়ৰ লোকে। পৰাগ উৎসৱক নৰাচিঙা বিহু বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, লেংপুই এয়াৰপৰ্ট ইজ লোকেটেড ইন ষ্টেট অফ? লেংপুই বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিজোৰাম ৰাজ্যত। নেক্সট, ইন হুইচ ষ্টেট জৱাহাৰ টানেল ইজ লোকেটেড? জৱাহাৰ সুৰংগ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জম্মু কাশ্মীৰ ৰাজ্যত।
লাষ্ট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য আছাম প্ৰভিন্স ৱাজ ছিপাৰেটেড ফ্ৰম ইষ্ট ইণ্ডিয়া কিমান খ্ৰীষ্টাব্দত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1874 1874ত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয় ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হুইচ ট্ৰাইব সেলিব্ৰেটস বাথৌ পূজা কোন জনগোষ্ঠীয়ে উদযাপন কৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বড়ো বাথৌ পূজা বড়ো জনগোষ্ঠীয়ে উদযাপন কৰে আজিৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল অপশ্যনছ হৈছে কল্যাণ সুন্দৰম আৰ কে ত্ৰিবেদী সুকুমাৰ সেন ভি এছ ৰমাদেৱী এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক